100% উত্তীৰ্ণৰে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিলে জাৰমাৰী জাতীয় বিদ্যালয়ে। সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত 100% উত্তীৰ্ণৰে গৌৰৱ কঢ়িয়াই আনিলে নগাঁও জিলাৰ ডুমডুমিয়াৰ জাৰমাৰী জাতীয় বিদ্যালয়ে। জাতীয় বিদ্যালয়খনৰ পৰা প্ৰথমবাৰৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হোৱা 6গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত 6গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হয়। প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ ভিতৰত হেনা আফৰিন ফাৰুকী আৰু তাজবিদুল ইছলামে ডিষ্টিংশ্যন, দুগৰাকী পৰীক্ষাৰ্থী ষ্টাৰ মাৰ্ক পাবলৈ সক্ষম হয়। আজি এডাল সাংবাদিকক জানিবলৈ দিয়ে বিদ্যালয়খনৰ অধ্যক্ষ ৱাছিম ইকৰামে। এই ফলাফলক লৈ উৎফুল্লিত অঞ্চলবাসী। মোৰ নাম হিনা আফৰিন ফাৰুকী। মই ইংলিছ, ছ'চিয়েল চায়েন্স আৰু গাৰ্মেণ্টছ ডিজাইন চাৰিটা বিভাগত মোৰ পেৰেণ্টছ আৰু আমাৰ টিচাৰসকলে বহুত কষ্ট কৰিছে। তেখেতে একদম নিজৰ সন্তানৰ নিচিনা আমাক গাইড কৰিছে। আমাৰ যেতিয়া যিটো লাগিছে মানে সেইটো যোগান ধৰিছে। আৰু এটা কথা, আমি 9-10 পাছত আমি এদিনো এটা টিউশ্যনো কৰা নাই। আমাৰ ছাৰহঁতে আমাক চবকেইটা যোগান ধৰিছে। যেতিয়া মানে আমি ছাৰক কল কৰিছোঁ, ছাৰ এতিয়াতো লাগিব, ছাৰ তেতিয়াই আহি গৈছে। ৰাতি 10টা-11টা একো কথা নাই, তেতিয়াই আহি গৈছে। ছাৰহঁতে বহুত কষ্ট কৰিছে। ছাৰে আমাক সব ছাৰে ফেভৰেট হয়, চবেই আমাক বহুত হেল্প কৰিছে। মই চাৰিটা ইংলিছ, ছ'চিয়েল চায়েন্স আৰু গাৰ্মেণ্ট টিউশ্যন কৰিছানে? নাই কৰা। ইমানখিনি কেনেকৈ আগবাঢ়িব? আমাৰ স্কুলত বহুত মানে শিক্ষাৰ ব্যৱস্থা বহুত উন্নত আৰু শিক্ষকসকলে আমাৰ শিক্ষক-শিক্ষয়িত্ৰীসকল মানে কেনেকৈ আমাক সহায় কৰিব পাৰে তাৰ পিছত মানে লাগি থাকে। তোমাৰ প্ৰধান ধাৰণা কি? আমাৰ প্ৰধান পাৰ্চেণ্টেজ মোৰ বিদ্যালয়খনৰ নাম জাৰমাৰী জাতীয় বিদ্যালয়। টিউশ্যন কৰিছানে? নাই, টিউশ্যন কৰা নাই। এতিয়া টিউশ্যনে শিকিছে ন? হয়, আমি টিউশ্যন কৰা নাই। আমাৰ শিক্ষয়িত্ৰীসকলে চব যোগান ধৰিছে। আমাক পৰিপাটিকৈ খুব ধুনীয়াকৈ যিখিনি লাগে ছাৰসকলে আমাক দিছে, প্ৰদান কৰিছে আৰু আমি সেইখিনিৰ পৰাই এটা ইমান ভাল এটা ফলাফল আনিবলৈ সক্ষম হৈছোঁ। তুমি কি লাভ কৰিছা? মই আটাইকেইটা ছাবজেক্টতে লেটাৰ মাৰ্ক পাই ডিষ্টিংশ্যন পাইছোঁ। তোমাৰ ইমানখিনি আঁৰত কোন আছে? মোৰ এই সাফল্য হোৱাৰ আঁৰত মোৰ পিতৃ মাতৃ আৰু মোৰ স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকল আছে। তেওঁলোকে বহুত কষ্ট কৰিছে আৰু মানে বহুত চেষ্টা কৰিছে আমাৰ সাফল্য হোৱাৰ কাৰণে, আৰু এই চেষ্টাৰ ফলত আজি সাফল্য হৈছে। তুমি তোমাৰ জুনিয়ৰসকলক মই সিহঁতক এইটো ক'ব বিচাৰোঁ যে আমি যিটো ৰিজাল্ট আনিছোঁ, সিহঁতে যাতে ইয়াতকৈ ভাল ৰিজাল্ট আনিব পাৰে। তোমাৰ বিদ্যালয়টোৰ নাম? মেথছ আমাৰ হানিফ ছাৰে শিকাইছে। মেথছত কিমান পাইছা? মেথছত মই 80 পাইছোঁ। হয়, আজি আমাৰ এই পিছপৰা অঞ্চলৰ জাৰমাৰী জাতীয় বিদ্যালয়খনে আমাৰ 6জন ল'ৰা ছোৱালী আছিলে। তাৰপিছত আমাৰ 6জনেই 100% উত্তীৰ্ণৰে আজি ভাল এটা ফলাফল কৰিছে। এই অঞ্চলৰ কাৰণে আমাৰ গৌৰৱ আৰু আমি নিজেও খুব আনন্দিত হৈছোঁ, উৎফুল্লিত হৈছোঁ। আমাৰ 10 বছৰৰ অন্তত আজি এটা ভাল ফলাফল হৈছে। আমি 2013 চনতে স্কুলখন স্থাপিত কৰিছিলোঁ। আমাৰ প্ৰথম বেটছ আছিলে এইটো, আৰু এই বেটছখনে প্ৰথমতে আমাৰ এটা ভাল ফলাফল কৰিছে আৰু আগলৈ যাতে আৰু ভাল ফলাফল হয় তাৰ কাৰণে আমি অহায় চেষ্টা ৰাখিম। 6জন ছাত্ৰ-ছাত্ৰী 100% ৰিজাল্ট কৰিছে। 2জনে ডিষ্টিংশ্যন পাইছে, 2জনে ষ্টাৰ পাইছে, 2জনে ফাৰ্ষ্ট ডিভিজন পাইছে। নাম কি? তাজবিদুল ইছলাম আৰু হিনা আফৰিন ফাৰুকী, এই 2জনেই ডিষ্টিংশ্যন পাইছে। আৰু ষ্টাৰ পাইছে চেমিমা নাছৰিন আৰু আমিনুল হক, আৰু ফাৰ্ষ্ট ডিভিজন পাইছে নাজৰুল ইছলাম আৰু চাহিল আহমেদ। ঢিঙৰ পৰা আদিলুৰ ৰহমানৰ ৰিপৰ্ট, কে নিউজ 7।